মই এজন ডাক্তৰ আছিলোঁ। চহৰৰ ভাল এটা পইণ্টত মোৰ ক্লিনিক আছিল। আজি পেচেণ্ট বহুত থকাৰ বাবে ৰাতি 10 বাজি গৈছিল। এনেই মই ৰাতি 8মান বজালৈকে পেচেণ্ট চাইছিলোঁ। ইমান ৰাতিলৈকে বাহিৰত থকাটো মই একদম পচন্দ কৰা নাছিলোঁ। মই এতিয়া লৰালৰিকৈ বাকী থকা পেচেণ্টকেইটা চাই ক্লিনিকৰ পৰা ওলাই আহিছিলোঁ। ক্লিনিক বন্ধ কৰিবলৈ লওঁতে এজনী ছোৱালী মোৰ চকুত পৰিল। তাই দেখিবলৈ বহুত ধুনীয়া আছিল। লাহে লাহে মোৰ ফালে তাই আহিবলৈ ধৰিলে। ময়ো এতিয়া একেথৰে তাইলৈ চাবলৈ ধৰিছিলোঁ। মই এতিয়া মনে মনে ভাবিলোঁ যে ইমান ধুনীয়া এজনী ছোৱালী ইমান ৰাতিখন অকলে কি কৰি আছে। মই যদিও ডাক্তৰ আছিলোঁ, মাইকী মানুহৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। মই নিজেও দেখাত বহুত ধুনীয়া আৰু আকৰ্ষণীয় চেহেৰাৰ গৰাকী আছিলোঁ। মোৰ বয়স মাত্ৰ 30 বছৰ আছিল। সেইবাবে মহিলাসকলে সহজতেই মোৰ প্ৰতি এট্ৰেক্ট হৈ গৈছিল। কিন্তু আজি মই সেই ছোৱালীজনীৰ সুন্দৰতাত তাইৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। তাই মোৰ একদম কাষ চাপি আহিলে আৰু ভয় খাই থকা মানুহৰ দৰে ইফালে সিফালে চকু ফুৰাই চাবলৈ ধৰিছিল। তাৰপিছত তাই ক'লে যে ছাৰ, বৰ দৰকাৰী এটা কথা আপোনাৰ লগত পাতিবলৈ আছে। মই তাইৰ ফালে চালোঁ আৰু মূৰ দুপিয়াই ক'লোঁ যে হয়, কওকচোন। মই বহুত নম্ৰভাৱে কথাটো পাতিছিলোঁ, কাৰণ তাইক মোৰ বিৰাট ভাল লাগিবলৈ ধৰিছিল। তাইৰ লগত এতিয়া মোৰ সময় পাৰ কৰিবলৈ মন গৈছিল। তাইৰ সুন্দৰতা দেখি মোৰ এনে লাগিছিল যেন মই মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই পেলাম। তাই ক'বলৈ ধৰিলে, ছাৰ, মই যিটো কথা ক'বলৈ লৈছোঁ সেইটো তেনেই সাধাৰণ কথা নহয়। এইটো মোৰ সন্মানৰ লগত জড়িত বিষয়। তেতিয়া মই ক'লোঁ যে তুমি নিশ্চিন্ত মনে ক'ব পাৰা। তেতিয়া সময় প্ৰায় 11 বাজিবলৈ হৈছিল। মোৰ ঘৰলৈ যাবলৈ লৰালৰি হৈছিল। কিন্তু মই নাজানো ছোৱালীজনীৰ এনেকুৱা কি শক্তি আছিল মোক তাত তাই থাকিবলৈ বাধ্য কৰিছিল। তাই মোৰ একদম ওচৰ চাপি আহিল আৰু কিবা গুপুত কথা কোৱাৰ দৰে ক'বলৈ আৰম্ভ কৰিলে। ছাৰ, মই জানো যে আপুনি এজন বহুত ভাল ডাক্তৰ, লগতে এজন ভাল মনৰ মানুহ। মই আপোনাৰ বিষয়ে বহুত মানুহৰ মুখত শুনিছিলোঁ আৰু সেইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে মোৰ বিয়ালৈ কেইদিনমানহে বাকী আছে, কিন্তু মই এতিয়া মোৰ কুমাৰিত্ব হেৰুৱাই পেলাইছোঁ। মই জানো যে এইটো এজনী ছোৱালীৰ বাবে বহুত দৰকাৰী কথা। বিয়াৰ পিছত যেতিয়া মোৰ স্বামীয়ে গম পাব যে মই কুমাৰী নহয়, তেতিয়া তেওঁ মোৰ ওপৰত বিশ্বাসেই নাথাকিব। তেওঁ তেতিয়া মোক কেতিয়াও বিশ্বাস নকৰিব, হয়তো মোক ডিভোৰ্চ দিবও পাৰে। মই এতিয়া নিবিচাৰোঁ যে এজনী ডিভোৰ্চী বুলি এটা দাগ লৈ গোটেই জীৱনটো মানুহৰ আগত লজ্জাৰ পাত্ৰী হৈ কটোৱাটো। এইকাৰণেই মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিবা এটা উপায় দিয়ক মোক। ময়ো অলপ নাৰীৰ প্ৰতি দুৰ্বল মানুহ আছিলোঁ। তাইৰ ৰূপে মোক সম্পূৰ্ণৰূপে আকৰ্ষিত কৰিছিল। যেতিয়া তাই ক'লে মই কুমাৰিত্ব হেৰুৱাইছোঁ বুলি, তেতিয়া মই অনুমান কৰিছিলোঁ যে এইক মই বিচৰা মতেই পাম। মই তাইক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা আৰু ইমান ভয় কৰাৰ কোনো দৰকাৰ নাই। তুমি একদম সঠিক জেগালৈকে আহিছা। মোৰ চিকিৎসাৰ দ্বাৰা খুব সোনকালেই সকলো ঠিক কৰি দিম তোমাক। তোমাৰ স্বামীয়ে তেতিয়া তোমাক কেতিয়াও ডিভোৰ্চ নিদিয়ে। ধুনীয়াকৈ তোমাৰ সংসাৰখন চলাই যাবলৈ পাৰিবা। মোৰ কথাটো শুনি ছোৱালীজনীৰ মুখমণ্ডল উজ্জ্বল হৈ পৰিছিল। তাই মোৰ লগত ক্লিনিকৰ ভিতৰলৈ সোমাই আহিল। মোৰ হৃদপিণ্ড জোৰে জোৰে ধপধপাবলৈ ধৰিছিল। কাৰণ ইমান ৰাতি এজনী ছোৱালী অকলে মোৰ ক্লিনিকত মোৰ লগত থকা দেখিলে মানুহে কি বুলি ভাবিব। ইয়াত সকলো মানুহে মোক বহুত সন্মান কৰে। মোৰ বিষয়ে সকলোৰে বহুত ভাল ভাবে। মোৰ চিকিৎসাত বহুতো মানুহ আৰোগ্য হৈ ধুনীয়াকৈ জীৱন যাপন কৰি আছে। এতিয়া ছোৱালীজনী একদম শান্ত হৈ সোমাই আহি এটা চুকত বহি পৰিল। মই মনতে ভাবি আছিলোঁ যে তাই ইয়ালৈ আহিবলৈ ৰাতিৰ সময় কিয় বাছি ল'লে। তাই দেখিবলৈও বহুত ধুনীয়া। এই ৰাতিখন অকলে আহিবলৈ অলপো ভয় নালাগিল নে বাৰু? এতিয়া এই কথাটো ভাবি মই অলপ চিন্তাত পৰিছিলোঁ। তাইক সুধিলোঁ কেনেকৈ তাই কুমাৰিত্ব হেৰুৱালে। তাই ক'লে যে কলেজত পঢ়ি থাকোঁতে মই এটা ল'ৰাক ভাল পাইছিলোঁ। কলেজ শেষ হোৱাৰ পিছত সি এটা চাকৰি পাইছিল। আমি দুয়োটা বহুত সুখী আছিলোঁ। এদিন সি ছুটীত ঘৰলৈ আহিছিল মোক লগ কৰিম বুলি সি মোক মাতিলে। ময়ো ইমান দিনৰ মূৰত সি আহিছে বুলি আনন্দত আত্মহাৰা হৈ সি মতাৰ লগে লগে তাক লগ কৰিবলৈ গৈছিলোঁ। সি চাকৰি পালেই যেতিয়া সোনকালে আমাৰ বিয়া হ'ব বুলি সি মোক ফুচলাই মোৰ লগত সি শাৰীৰিক সম্পৰ্ক কৰিছিল। লাহে লাহে সি মোৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে। মই বিয়াৰ কথা তাক ক'লেই মোক চৰিত্ৰহীনা বুলি নানা গালিগালাজ পাৰে। মই এদিন মোৰ এজন বন্ধুৰ মুখে গম পালোঁ যে সি হেনো চাকৰি ঠাইতে বেলেগ এজনী ছোৱালীক ভাল পায়। মোৰ লগত এতিয়া তাৰ কোনো সম্পৰ্ক নাই। এনেদৰে এতিয়া মই মোৰ কুমাৰিত্ব হেৰুৱাইছিলোঁ। সি
সি আঁতৰি যোৱাৰ পিছৰ পৰা মোৰ বাবে বহুত ভাল ভাল ঘৰৰ মানুহৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিছিল। এইবাবে মই বহুত চিন্তাত পৰিছোঁ যদি মোৰ স্বামীয়ে গম পায় যে মই কুমাৰিত্ব আগতেই হেৰুৱাইছোঁ বুলি। মোক তেওঁ ডিভৰ্চ দিব। মই নিবিচাৰোঁ যে মোৰ মা দেউতাই ইমান ডাঙৰ এটা দুখ পোৱাটো। মই এতিয়া কেনেকৈ ডিভৰ্চি বুলি এই কলংকলৈ গোটেই জীৱন জীয়াই থাকিম। তাই এই বুলি কৈ মোৰ একদম কাষ চাপি আহি মোৰ হাত এখনত ধৰিছিলহি। ইমান সুন্দৰ এজনী গাভৰু ছোৱালীৰ পৰশ পাই মোৰ ডেকা মনত যৌৱন উতলি উঠিছিল। ময়ো তাইৰ হাতখনত এতিয়া ধৰিছিলোঁ। মই এতিয়া তাইক ধৰাৰ লগে লগে তাই নিজেই গাৰ কাপোৰবিলাক সলকাবলৈ ধৰিলে। মই এতিয়া বহুত লাজ পাইছিলোঁ। মোৰ বহুত ভয়ো লাগিছিল। মই এতিয়া ভাবিছিলোঁ যে তাই মোৰ লগত বেলেগ কিবা এটা প্লেন কৰি মোক ফচাবলৈ আহিছে নেকি। মোৰ এনেকুৱা অনুমান হৈছিল। মই কেৱল তাইক পতাই বিয়া কৰাম বুলিহে মনতে ভাবি আছিলোঁ। কিন্তু তাই গাৰ কাপোৰ কানি সকলো সলকাই ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মই তাইক শান্ত কৰিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তাই পাৰে মানে আৰু চিঞৰিবলৈ ধৰিছিল। তাইৰ চিঞৰ শুনি এতিয়া মানুহবিলাক গোট খাই গৈছিল। মই কাকোৱে একো ক'ব পৰা নাছিলোঁ। হঠাৎ তাই এইটো কি পৰিস্থিতিৰ সৃষ্টি কৰি দিলে মই একো ভাবি পোৱা নাছিলোঁ। মানুহবোৰে মোলৈ এক ঘৃণাৰ দৃষ্টিৰে চাই আছিল। তেনে সময়তে তাই কাপোৰবিলাক পিন্ধি লৈ কান্দি কান্দি ক'বলৈ ধৰিলে, মইতো এইজন ডাক্তৰৰ চিকিৎসা ভাল বুলি শুনি চিকিৎসা কৰিবৰ বাবে ইয়ালৈ আহিছিলোঁ, কিন্তু ই মোৰ সম্পূৰ্ণৰূপে সৰ্বনাশ কৰি দিলে। মোক এতিয়া এনেকুৱা এটা অৱস্থাত কোনে বিয়া কৰাব? আৰু এসপ্তাহৰ পিছত মোৰ বিয়া আছিল। এই কথাটো শুনি তাত গোটেই গোট খাই থকা মানুহবিলাকে ক'বলৈ ধৰিলে, আমাৰ আগৰে পৰাই ইয়াৰ ওপৰত সন্দেহ আছিল। ই এটা লম্পট হয়, ইয়াক মাৰিব লাগে। এই বুলি কৈ কেইটামান ল'ৰা মোৰ ফালে চোচা লৈ আহিছিল। মোক এতিয়া একো এটা ক'বলৈ সুবিধাই নিদিলে। বহুত মাৰপিট কৰিলে তেওঁলোকে মোক। এটা সময়ত মই অচেতন হৈ পৰিছিলোঁ। কিমান সময় মই সেইদৰে পৰি আছিলোঁ মই একোৱেই গম পোৱা নাছিলোঁ। বছৰ বছৰ ধৰি যি সন্মান মই অৰ্জন কৰিছিলোঁ, মানুহৰ যি আদৰ ভাল পোৱা বিশ্বাস মোৰ ওপৰত আছিল, সেই সকলোবোৰ তাই আজি শেষ কৰি দিছিল। চাৰিওপিনে এতিয়া মোৰ বদনামে বিয়পি পৰিছিল। যিবিলাক সন্মানীয় মানুহৰ লগত মোৰ উঠা বহা হৈছিল, সেই সকলেও এতিয়া এইবিলাক কথা গম পাই গৈছিল। মোৰ সকলো মান সন্মান এতিয়া শেষ হৈ গৈছিল। মোৰ হুঁচ অহা দেখি তাই আকৌ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মই এতিয়া এইবোৰ দেখি বহুত ভয় খাইছিলোঁ। মোৰ মগজু একেবাৰে কাম কৰা নাছিল। মানুহবোৰে মোৰ কথা এবাৰো শুনিবলৈ বিচৰা নাছিল। মই এতিয়া একদম অসহায় হৈ তাইলৈকে চাই আছিলোঁ। এইবাৰ আকৌ আৰু দুটা ল'ৰা আহি মোক লম্পট চৰিত্ৰহীন বুলি কৈ আকৌ মাৰিবলৈ ধৰিছিল। তাই তেতিয়া দৌৰি আহি সিহঁতক মাৰিবলৈ মানা কৰি ক'লে, ই মৰি থাকিব, নামাৰিব। ই মোৰ লগত কৰা অন্যায়ৰ শাস্তি নিশ্চয় পাবই লাগিব। মই এতিয়া সিদ্ধান্ত লৈ পেলাইছোঁ যে মই ইয়াৰ লগতে বিয়া হ'ম। কাৰণ মোৰ এসপ্তাহৰ পিছত বিয়া আছিল। এতিয়া আৰু মোক কোনেও বিয়া নকৰাই। তাইৰ কথা শুনি খঙত মই জ্বলি উঠিলোঁ। মই ক'লোঁ যে মই মৰি যাম, তথাপিও এইজনী ছোৱালীক বিয়া নকৰাওঁ। ইমানখিনি মাৰ খোৱাৰ পিছতো মোৰ গাত ইমান শক্তি নাছিল যদিও মই তাইক বিয়া নাপাতো বুলি চিঞৰি উঠিছিলোঁ। তোৰ দৰে এজনী চৰিত্ৰহীন ছোৱালীক মই কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। তেতিয়া বয়সস্থ এজন মানুহে তাইৰ মূৰত হাত থৈ সুধিলে, তুমি কি সঁচাকৈয়ে ইয়াৰ লগত বিয়াত বহিবলৈ বিচাৰা নেকি? তাই লাহেকৈ মূৰ দুপিয়াই ক'লে, এতিয়া আৰু মোৰ ওচৰত ইয়াৰ বাহিৰে আৰু একো বিকল্পই নাই। মোক ই কাৰোৰে ওচৰত মুখ দেখুৱাব নোৱাৰা কৰি দিলে। মই এতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ যে মোৰ বিয়াখন ইয়াৰ লগতে কৰাই দিয়ক, যাতে মই এই বদনামৰ পৰা পৰিত্ৰাণ পাওঁ। তাইৰ কথা শুনি কেইজনমান মানুহ মোৰ ফালে আগবাঢ়ি আহিল আৰু ক'বলৈ ধৰিলে, যদি তই জীয়াই থাকিবলৈ বিচাৰ, তেনেহ'লে চুপচাপ এই ছোৱালীজনীক বিয়া কৰাই ল। নহ'লে কিন্তু ইয়াৰ পৰিণাম বহুত ভয়ংকৰ হ'ব। তাত উপস্থিত থকা সকলো মানুহ বহুত খঙত আছিল। মই বুজি পাইছিলোঁ যে পৰিস্থিতি বহুত বিষম হ'ব। এতিয়া মই প্ৰাণৰ ভয়ত নিজকে তেওঁলোকৰ ওচৰত সমৰ্পণ কৰিছিলোঁ আৰু মই তাইৰ লগতে মোক বিয়া পাতি দিয়ক বুলি কৈছিলোঁ। অলপ দেৰি পিছত তাইৰ লগত মোক বিয়া পাতি দিয়ে। জীৱনত ইমান ডাঙৰ আঘাত মই কেতিয়াও পোৱা নাছিলোঁ। মোৰ লগত বিয়া হোৱাৰ পিছত ছোৱালীজনী তাৰ পৰা গুচি যায় আৰু মই তাতে মূৰে কপালে হাত দি বহি পৰোঁ। মোৰ লগত এতিয়া এইবিলাক কিয় হৈ আছে মই একোৱেই বুজিব পৰা নাছিলোঁ। অলপ সময়ৰ আগলৈকে মোৰ জীৱনটো ইমানেই সুন্দৰ আছিল যে মই ঘৰলৈ যাবলৈ ওলাইছিলোঁ। ইমান সন্মান কৰিছিল সকলোৱে মোক, আৰু এতিয়া মোৰ জীৱনটো একদম নৰক সদৃশ হৈ পৰিল। এতিয়া এনেকৈ মই ক্লিনিকটো বন্ধ কৰি ঘৰলৈ গুচি আহোঁ। নিজকে এতিয়া মই মনে মনে বহুত শক্তিশালী বনাই লৈছিলোঁ।
তাইৰ লগত সংসাৰ নকৰোঁ বুলি প্লেনো বনাওঁ আৰু পিছদিনা কাকো নোকোৱাকৈ তাৰ পৰা বহুত দূৰলৈ গুচি আহোঁ। কিছুদিনৰ পিছত মই তাত এটা ভাল পইণ্ট বিচাৰি আকৌ এখন ক্লিনিক খোলোঁ। এনেও মই আগৰে পৰাই ভাবি আছিলোঁ যে বেলেগ জেগাত ক্লিনিক এখন খোলাৰ কথা। সেই ছোৱালীজনীৰ কি হ'ল কলৈ গ'ল মই একোৱেই গম পোৱা নাছিলোঁ। মই যি ঠাইত বাস কৰিছিলোঁ সকলোৱে মোক ইয়াত সন্মান কৰিছিল। এতিয়া সদায় মই সন্ধিয়া 6 বজালৈকেহে ক্লিনিকত পেচেণ্ট চাওঁ। আগৰ দৰে ৰাতি 10 বজালৈকে মই এতিয়া কেতিয়াও নাচাওঁ, যাতে কোনেও মোৰ সৰলতাৰ সুযোগ ল'বলৈ নোৱাৰে। মই এতিয়া কোনো মাইকী মানুহক বিশ্বাসেই নকৰোঁ। সময়বিলাক এতিয়া তীব্ৰ গতিত গৈ আছিল যদিও মই সেই ছোৱালীজনীক কেতিয়াও পাহৰিবলৈ পৰা নাছিলোঁ। তাই এতিয়া মোৰ লগত কিয় এনেকুৱা অন্যায় কৰিছিল, এই কথাটোৱে সদায় মোক আমনি দি আহিছিল। পলকতে মোৰ মান সন্মান কিয় এইদৰে শেষ কৰি দিলে মই একেবাৰে ভাবিব পৰা নাছিলোঁ। মোৰ এতিয়া বয়স যথেষ্ট বাঢ়ি গৈছিল, যদিও মই বিয়া এতিয়াও কৰোৱা নাছিলোঁ। যি ঘৰ মানুহৰ ঘৰত মই ভাড়া লৈ আছিলোঁ তেওঁলোক যথেষ্ট চহকী মানুহ আছিল, কিন্তু তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোকে এতিয়া মোক নিজৰ ল'ৰাৰ দৰে বহুত মৰম কৰিছিল। মোৰ বিয়াৰ বাবে সদায় দুয়ো খুৰা-খুৰীয়ে বহুত জোৰ কৰিছিল। তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম দেখি কথাটো অৱহেলা কৰিবলৈ মন নগ'ল মোৰ। এদিন মই ক'লোঁ যে মই বিয়াৰ বাবে সন্মতি দিছোঁ, মোৰ বাবে ছোৱালী চাওক। আপোনালোকে যাকেই পচন্দ কৰে মই তাকেই বিয়াখন কৰাম। যেতিয়া মই ইয়ালৈ আহিছিলোঁ তেতিয়া এই পৰিৱেশৰ বিষয়ে মই একোৱেই গম পোৱা নাছিলোঁ। তেতিয়া এওঁলোক দুয়োজনে মোক নিজৰ পুত্ৰৰ দৰে মৰম কৰি মোক সকলো সুবিধা কৰি দিছিল। তেওঁলোকৰ কাৰণে মই ইয়াত টিকি থাকিবলৈ পাৰিলোঁ। মোৰ অনুমতি পোৱাৰ লগে লগে তেওঁলোকে ক'লে যে আমি এজনী ছোৱালী পাইছোঁ, তাইৰ কেৱল মাকজনীহে আছে, মাকৰ বাহিৰে আন কোনোৱেই নাই তাইৰ। ইফালে ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া। ইয়াৰে ভাড়াঘৰ এটাত আছে আজি 2 বছৰ ধৰি। স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাও বহুত ভাল, পঢ়া শুনাও শিক্ষিত ছোৱালী। যদি তুমি বিচৰা তাইক চাবলৈ তোমাক লৈ যাম মই তেতিয়া মনতে ভাবিলোঁ কিনো চাম মই, এখেতসকলে চাইছেই যেতিয়া। মই ক'লোঁ যে আপোনালোকে চালেই হ'ব, মোৰ পূৰা বিশ্বাস আছে আপোনালোকৰ ওপৰত। চাওঁতে চাওঁতে এমাহৰ ভিতৰতে তেওঁলোকে মোৰ বিয়াখন খুব ধুমধামেৰে পাতি দিয়ে। কিন্তু মই এতিয়াও কইনাজনীৰ চেহেৰাটো দেখা পোৱা নাছিলোঁ। বিয়াৰ নিশা যেতিয়া মই মোৰ ৰুমলৈ সোমাই যাওঁ আৰু কইনাৰ মুখখন দেখা পাই মোৰ মুখৰ পৰা এটা বিকট চিঞৰ ওলাই আহিছিল। কাৰণ সেইজনী আন কোনোৱেই নাছিল, মোক বদনাম কৰা সেই ছোৱালীজনী আছিল, যি মোৰ জীৱনটোকে বৰবাদ কৰি দিছিল। মই এতিয়া তাইৰ ওচৰৰ পৰা এইদৰে আঁতৰি আহোঁ যে তাই যদি মোক স্পৰ্শ কৰে যেন মোৰ বহুত ডাঙৰ বেমাৰ শেষ হ'ব। মই এইদৰে আঁতৰি অহা দেখি তাই বহুত ভয় খাই গৈছিল। কাৰণটো হ'ল তাই গম পাইছিল যে তাইৰ বিয়াখন মোৰ লগতে হৈছে বুলি। মই আঁতৰি আহি তাইলৈ খঙেৰে চাই ক'লোঁ, তোৰ সাহস ইমান কেনেকৈ হ'ল মোৰ লগত বিয়া পাতিবলৈ? মই এতিয়া তাইক ক'লোঁ যে এবাৰ মোৰ জীৱনটো নৰক বনাই তোৰ শান্তি নালাগিল। তাই মোৰ খংটো দেখি ভয়ত কঁপিবলৈ ধৰিছিল। মই তেতিয়া ক'লোঁ যে সেইটো সময়ত মই ভয় কৰিছিলোঁ, কাৰণ মোৰ জীৱনৰ ওপৰত ভাবুকি আহিছিল। কিন্তু এতিয়া মোৰ একোৱেই ভয় নাই, মই তোক কেতিয়াও জীয়াই নাৰাখিম। ৰাতিপুৱা হোৱাৰ লগে লগে মই তোক ডিভোৰ্চ দি মোৰ জীৱনৰ পৰা আঁতৰাই দিম। তোৰ দৰে এজনী চৰিত্ৰহীনাৰ লগত মই জীৱনটো কেতিয়াও কটাবলৈ নোৱাৰোঁ। এই বুলি কৈ ৰুমৰ পৰা মই ওলাই আহিবলৈ খোজোঁ। মই তেতিয়া ওলাই আহিবলৈ লওঁতে তাই মোৰ ভৰিকেইটাত ধৰি কান্দিবলৈ ধৰে। মোক বিশ্বাস কৰক, মই কেৱল পইচাৰ বাবেহে আপোনাৰ লগত এনেকুৱা কৰিছিলোঁ। আপোনাক বদনাম কৰাৰ বিনিময়ত মোক 2 লাখ টকা দিছিল। মোৰ দেউতাৰ গাটো সেই সময়ত বহুত বেয়া আছিল। তেখেতক চিকিৎসা কৰি কৰি আমি জুৰুলা হৈ পৰিছিলোঁ। অৱশেষত আমাৰ ঘৰৰ ভেটিটোও বেচিব লগা হৈছিল। মোৰো একো ভাল ইনকম নাছিল, সেইবাবে ইমান পঢ়া শুনা কৰিও এটা চাকৰি পোৱা নাছিলোঁ। ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবে মা দেউতাৰ সকলো দায়িত্ব মই ল'ব লগা হৈছিল। টিউচন কৰি কৰি কেৱল দুবেলা দুসাঁজ যোগাৰ কৰিবলৈ পাৰিছিলোঁ। আপোনাৰ খুৰাৰ ল'ৰা ডাক্তৰ শান্তনু শৰ্মাৰ ওচৰত মোৰ দেউতাৰ চিকিৎসা কৰাই আছিলোঁ। আমাৰ অৱস্থাৰ সুযোগ লৈ তেখেতে এদিন মোক এইটো অফাৰ দিলে, যদি মই আপোনাক বদনাম কৰিবলৈ পাৰোঁ তেনেহ'লে তেওঁ মোক 2 লাখ টকা দিব। ময়ো এতিয়া ইমানখিনি টকা পালে দেউতাৰ চিকিৎসা ধুনীয়াকৈ কৰাব পাৰিম বুলি ভাবি এইটো কাম কৰিম বুলি ক'লোঁ। মই 2 লাখ টকা পালোঁ, কিন্তু মই কোনোদিনে শান্তিৰে জীৱনত থাকিব পৰা নাছিলোঁ। কেতিয়াও মই শান্তিৰে খাবও পৰা নাছিলোঁ আৰু শুবও পৰা নাছিলোঁ। মোৰ এতিয়া নিজৰ কাণৰ ওপৰতে বিশ্বাস হোৱা নাছিল। মোৰ খুৰাৰ ল'ৰা শান্তনু, যাক মই ইমান মৰম কৰিছিলোঁ, সি মোৰ লগত এনেকুৱা কেনেকৈ কৰিবলৈ পাৰিলে? একেটা পৰিয়ালৰ মানুহ হৈ মোক এনেকৈ বদনাম কৰিবলৈ তাৰ অলপো বেয়া নালাগিছিল। মোৰ উপাৰ্জন তাতকৈ বেছি হোৱাৰ বাবে সি জ্বলিছিল বুলি জানিছিলোঁ,
কিন্তু ইমান হিংসা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। তাই তেতিয়া ক'লে যে আপুনি তাৰ পৰা গুচি অহাৰ পিছত মই সকলোকে আচল কথাটো কৈছিলোঁ। সকলোৱে সত্যটো জানিব পাৰি আমাক তাৰ পৰা খেদি দিছিল। আপোনাক কৰা অন্যায়ৰ ফল আমি পাই গৈছোঁ। মোৰ দেউতাক সেয়া টকা অনাৰ দিনাই মৃত্যু হয়। বহুত অনুসন্ধান কৰি জানিব পাৰিলোঁ যে আপুনি ইয়াতে থাকে বুলি। সেইবাবে আমি আজি বহুদিন ধৰি ইয়াতে ভাড়া লৈ আছোঁ। মোক ক্ষমা কৰি দিব আপুনি। মোৰ দেউতাৰ ইতিমধ্যে মৃত্যু হৈছে। যদি মোৰ মায়ে আপুনি মোক ডিভোৰ্চ দিছে বুলি গম পায়, তেনেহ'লে মোৰ মাও এই পৃথিৱীত জীয়াই নাথাকিব। গতিকে মোক ডিভোৰ্চ নিদিব, তাৰ বাহিৰে যি শাস্তি দিয়ে মই ল'বলৈ সাজু আছোঁ। মই এক অবুজ পৰিস্থিতিৰ লগত যুঁজিবলগীয়া হৈছিল। মই এতিয়া ভাবি পোৱা নাছিলোঁ যে মই ইয়াৰ কি উত্তৰ দিম। কথাবিলাক শুনি বাহিৰলৈ ওলাই আহিছিলোঁ। এইদৰে সময়বিলাক পাৰ হ'বলৈ ধৰিছিল আৰু তাই লাহে লাহে পত্নীৰ সকলো দায়িত্ব পালন কৰি যাবলৈ ধৰিলে। তাইক মই এতিয়া মোৰ কাষলৈ একেবাৰে আহিবলৈ দিয়া নাছিলোঁ। তাই মোৰ ওচৰ চাপিলেই তাইক গালি শপনি পাৰি তাইক মোৰ পৰা আঁতৰ কৰি দিছিলোঁ। কিন্তু কিমান দিনলৈকেনো এনেদৰে আঁতৰি থাকিবলৈ পাৰিম নিজৰ পত্নীৰ পৰা। তাই দেখিবলৈ ধুনীয়া হোৱাৰ লগতে সেইদিনা কোৱা স্পষ্টবাদী কথাবোৰে তাইক ক্ষমা কৰি দিবলৈ বাধ্য কৰিছিল মোক। তাইৰ এতিয়া হাতৰ পৰশে মোৰ ঘৰখন বৰ সুন্দৰকৈ সজাই তুলিছিল আৰু এনেকৈ লাহে লাহে মোক তাইৰ কৰ্মই তাইৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। ময়ো এতিয়া অতীতক পাহৰি বৰ্তমানকৈ আদৰি লোৱাটো উচিত হ'ব বুলি ভাবিছিলোঁ। সেইবাবে তাইক ডিভোৰ্চ নিদি মই মোৰ জীৱন সংগিনী হিচাপে চিৰদিনৰ বাবে বাছি লৈছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।